तो আমি কান আজি মই সুবিন লিখন ফর এক্সাম্পল মই যদি সুবিন লিখন আর মই যাই তো সুবিন নাই উঠুনো গত টোটেম আমি টোটেমিক আপনি तो जेटा मैं गौतम के सुबह लिखा तो मैं जाए के मुंडा भाषा के मुंडा नहीं लिखे लेकिन वो बात के एक ऑब्जेक्ट ऐसे आशा हमने सब कोई के बात में सोचे ऐसे आशा हमने আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা উদ্যোগত আৰু বিভিন্ন জাতি জনগোষ্ঠীয় আদিবাসী জাতি জনগোষ্ঠীয় সংগঠনৰ লগত এখন আলোচনা চক্ৰ আজি আমি গুৱাহাটী ইণ্টাক অফিচত আয়োজন কৰা হৈছে আৰু এই আলোচনা চক্ৰত এটা বিশেষ বিষয় লৈ পেলাই আজি আলোচনা আমি আৰম্ভ কৰিছোঁ। বিশেষকৈ আমি জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জাতিগত লোকপিয়লৰ কথা কোৱা হৈছে আৰু ভাৰতবৰ্ষ জাতিগত লোকপিয়ল আৰম্ভ কৰা হ'ব আৰু এই জাতিগত লোকপিয়ল যেতিয়া আৰম্ভ হ'ব বিভিন্ন ৰাজ্যৰ লগতে অসম ৰাজ্যটো যেতিয়া আৰম্ভ হ'ব তেতিয়া আমি আদিবাসীসকল এই আদিবাসীৰ লগত যিমান আমি বিভিন্ন আমাৰ জাতি জনগোষ্ঠী আছে যেনেকৈ মুণ্ডা জনগোষ্ঠী আমাৰ কুৰুকসকল আছে আমাৰ চাওৰাসকল আছে আমাৰ পানিকাসকল আছে আমাৰ গড়সকল আছে আমাৰ ভূমিজসকল আছে আমাৰ পৰ্যাসকল আছে এনেকুৱা বহুত আমাৰ জাতি জনগোষ্ঠী আছে সেইকাৰণে যাতে আগন্তুক যি লোকপিয়ল হয় এই লোকপিয়লত যাতে সঠিকভাৱে আমাৰ জাতি আমাৰ ধৰ্ম আমাৰ ভাষা আমাৰ নাম আমাৰ উপাধি যাতে এই লোকপিয়লত উপস্থাপন পায় ভালকৈ যাতে লিখিতভাৱে এইখিনি আহিব পাৰে তাৰ কাৰণে আজি এটা আমাৰ আলোচনা চক্ৰ আৰু এটা আৱেৰনেছ ইয়াৰ পাছত আমি বিভিন্ন ঠাইত জিলা ভিত্তিত আমি ৰাইজৰ আগত আমি আৱেৰনেছ প্ৰগ্ৰাম ইয়াৰ ওপৰত আমি কৰিবলৈ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। লগতে আমাৰ বিভিন্ন সমস্যাবোৰ আহে প্ৰত্যেকটো লোকপিয়ল যেতিয়া হয় বা যেতিয়া চেঞ্চাছ হয় তেতিয়া আমাৰ যিবোৰ নামবোৰ আহে এই নামবোৰ ভুলকৈ লিখা হয় নাম ভুল লিখা হয় টাইটেল ভুল লিখা হয় তেখেতৰ যিটো টাইটেল থাকে টাইটেলৰ জেগাত মানে জাতিৰ নাই আজি আমাৰ মানুহবিলাক বাগানত থকা বা গাঁৱত থকা প্ৰত্যেকজন আদিবাসী মানুহে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে যাৰ কাৰণে আধাৰ কাৰ্ড বনোৱাত সমস্যা হৈ আছে পান কাৰ্ড বনোৱাত সমস্যা হৈ আছে তেওঁলোকৰ মানে ভোটাৰ আইডি বনোৱাত সমস্যা হৈ আছে এইবোৰ নাম ভুল লিখাৰ কাৰণে এনেকুৱা সমস্যাবিলাক হৈ আছে তাৰ কাৰণে আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে আগন্তুক যি লোকপিয়ল হ'ব সেই সময়ত যি আদিবাসী অঞ্চলবিলাকত বাগান আৰু আদিবাসী গাঁও অঞ্চলবিলাকত যাতে আদিবাসী যুৱক বা যুৱতী বা আদিবাসী মানুহবিলাকক তেওঁলোকে এই কামখিনি কৰিবৰ কাৰণে তেওঁলোকে মানে নমিনেট কৰিব লাগিব বা তেওঁলোকক দায়িত্ব দিব লাগিব যাতে এইবোৰ যিখিনি নাম আহে এই নামখিনি সঠিককৈ আহিব লাগিব যি উপাধি আহে যি জাতি আহে সেইখিনি সঠিককৈ আহিব লাগিব বুলি আমি আজিৰ এই আলোচনাৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ। লগতে আগন্তুক যি আমাৰ যি সঠিক যি পৰিচয় আছে আমাৰ পৰিচয় আমি মুণ্ডা ওৰাং খাৰিয়া সান্থাল হিচাপে আমাৰ যি জাতীয় পৰিচয় আছে যাতে আমাৰ নিজৰ পৰিচয়ত আমাৰ এই জাতিগত লোকপিয়লত আমাৰ উপস্থাপন হ'ব লাগে কিন্তু ইয়াত আমাক যদি চাহ জনগোষ্ঠী হিচাপে যদি আমাক উপস্থাপন কৰা যায় তেনেহ'লে কিন্তু আমি ইয়াৰ বিৰোধিতা কৰিম আৰু চৰকাৰক সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ যে অসমত বিশেষকৈ অসমত যে ভাৰত এই লোকপিয়ল জাতিগত লোকপিয়লটো গোটেই ভাৰত ভিত্তিত হৈ আছে তাৰ কাৰণে এটা গোটেই ভাৰত ভিত্তিত যিখিনি হ'ব সেই তেনেধৰণে এতিয়া ঝাৰখণ্ডৰ যদি এখন আদিবাসী যেনেধৰণে পৰিচয় পায় অসমৰো আদিবাসী সেই তেনেধৰণে পৰিচয় পাব লাগে বুলি আমি এই লোকপিয়লত পাব লাগে বুলি আজি আমি চৰকাৰক আমি এই আলোচনাৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ। ধন্যবাদ।